কোচিং কৰা ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথাক জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে, তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট, ফণি, কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজেই ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজেই এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ। কলেজত নাই, কোচিঙত গৈছে, এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব। আৰু যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে, সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো? সিটো নিজে কষ্ট পাব এইখনত উঠি। এইখনটো পুৰস্কাৰ নহয়। এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া আমি চাইকেলখন দিছোঁ। চাইকেলখনটো কিয় দিছোঁ? যাতে স্কুলত যাব পাৰে, স্কুলৰ পৰা দূৰত ঘৰ আছে। সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয়, আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব। এইটো তাত কোনো পৰিৱৰ্তন নহয়। কোচিং কৰা ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথাক জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে, তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট, ফণি, কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজেই ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজেই এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ। কলেজত নাই, কোচিঙত গৈছে, এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব। আৰু যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে, সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো? সিটো নিজে কষ্ট পাব এইখনত উঠি। এইখনটো পুৰস্কাৰ নহয়। এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া আমি চাইকেলখন দিছোঁ। চাইকেলখনটো কিয় দিছোঁ? যাতে স্কুলত যাব পাৰে, স্কুলৰ পৰা দূৰত ঘৰ আছে। সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয়, আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব। এইটো তাত কোনো পৰিৱৰ্তন নহয়।